নমস্কাৰ, মই পূৰ্ণিমা। আপোনালোকে সকলোৱে জানেই মই এগৰাকী গৃহিণীৰ লগতে অংগনবাড়ী কৰ্মী হয়। এয়া মই নিজে ট্ৰেক্টৰ চলাইছিলোঁ আৰু খেতি কৰিছিলোঁ। এয়া বাঁহ কাটি আনিছিলোঁগৈ আমি দুয়োজনীয়ে, আৰু আমি জেওৰা ভেটিছিলোঁ দুয়োগৰাকীয়ে। আমি বহুত কষ্ট কৰিছিলোঁ আমি খেতি কৰিবৰ কাৰণে। তাৰপাছতে আমাৰ লাই শাক আৰু এনেকৈ বহুত শাক আমাৰ খাবলৈ হৈছিলে তেতিয়াতে, আৰু আমি ইমান ধুনীয়াকৈ আমাৰ অমিতাজোপা ডাঙৰ হৈছিলে আৰু অমিতা বহুত পকিছিলে। তাৰপাছতে আমি দুয়োগৰাকীয়ে লাই লগাইছিলোঁ, পালেং লগাইছিলোঁ, এনেকৈ আমি খেতি কৰিছিলোঁ। আৰু এয়া আমি কিশোৰীসকলৰ মাজত সজাগতা আনিবলৈ আমি চেষ্টা কৰিছিলোঁ কি কি খাব লাগে, তাৰো এখন আমি ধুনীয়াকৈ তালিকা প্ৰস্তুত কৰি আমি ৰন্ধন কৰি এটা সুন্দৰ মেছেজ গাঁৱৰ ৰাইজক দিব বিচাৰিছিলোঁ যে আমি এইবিলাক থলুৱা শাক পাচলি খাব লাগে বুলি। আৰু এয়া আমি পোষণৰ আমি অনুষ্ঠানবিলাক পাতিছিলোঁ সুন্দৰকৈ, খুব সুন্দৰকৈ। আৰু এয়া এটি দিহানাম লিখি পোষণৰ ওপৰত আমি গাইছিলোঁ আৰু পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। তাৰপাছতে আমি বাটৰ নাটক কৰিছিলোঁ ঠায়ে ঠায়ে গৈ, আৰু এয়া আমি ক্লজিং চেৰামনিটো আমি অংশগ্ৰহণ কৰিছিলোঁ, তাতো আমি নাটক এখন কৰিছিলোঁ আৰু আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। ইমান ভাল লাগে নহয় এইবিলাক, মই সাঁচি ৰাখিছিলোঁ। আজি ভাবিলোঁ আজি ভাল দিন এটাত মই এইবিলাক অকণমান মই মনত পেলাওঁ। আৰু এয়া আমি য়োগা যি জানিছিলোঁ আৰু তাকে আমি শিকাইছিলোঁ। তাৰপাছতে এয়া আমি কৰি অহা কিছুমান কাম, আৰু এয়া যেতিয়া কৰোণা হৈছিলে তেতিয়া আমি এয়া ঘৰে ঘৰে গৈ চেনিটাইজাৰ লৈ গৈ আমি কেনেকৈ হাত ধুব লাগে এইবিলাকৰ ওপৰত আমি চুবুৰীয়ে গৈ আমি সজাগতা আনিছিলোঁ আৰু হাত ধোৱা পদ্ধতিবিলাক শিকাইছিলোঁ। তাৰপাছতে এয়া হৈ গ'ল আমি পেৰেড কৰিছিলোঁ। তাৰপিছতে এয়া পাৰ্টি খোৱা ফটো, তাৰপিছতে শিশুসকলৰ মাজত কটোৱা সুন্দৰ সময়বিলাকৰ ফটো সাঁচি ৰাখিছিলোঁ। আৰু হাইট ৱেটৰ ফটো মই অলপ সাঁচি ৰখা আছে, মোৰ ফেচবুকত অকল এইবিলাকেই আছে। মই তাৰ পৰাই স্ক্ৰীনশ্বট মাৰি আজি অকণমান বোলো ভিডিঅ' এটা বনাই সাঁচি ৰাখোঁ। এয়া মোৰ সপোনৰ অংগনবাড়ী কেন্দ্ৰটি বুলি এখন ৰচনা লিখি মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ, ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ। আৰু বহুত এটা সুন্দৰ মুহূৰ্ত। আৰু এয়া মই বেষ্ট ৱৰ্কাৰৰ পুৰস্কাৰ পাইছিলোঁ 2021 চনতে। তাৰপিছতে এয়া লাচিত দিৱসত ৰছী টানি ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ। আৰু কিশোৰীসকলৰ মাজত এনেদৰে সজাগতা অনা এখন ফটোও সাঁচি ৰাখিছিলোঁ। আৰু এয়া সঞ্চালক মহোদয়ে পঠিওৱা গাড়ীখন যেতিয়া আহিবলৈ লৈছিলে তেতিয়া মই এটি সুন্দৰ গীত নিজে লিখি সেই গীতটি মই পৰিৱেশন কৰিছিলোঁ। আৰু এয়া আমাৰ কেন্দ্ৰৰ শিশুসকল আছিলে আগৰ ফটো, মই ফেচবুকৰ পৰা স্ক্ৰীনশ্বট মাৰি সাঁচি ৰাখিছিলোঁ। আৰু এইখন ফটো এনে সাঁচি ৰাখিছোঁ। আৰু এয়া আমি বিমল বৰা ছাৰক দৰখাস্ত দিবলৈ যোৱাৰ সময়ত মডেল অংগনবাড়ীৰ কাৰণে, আৰু আজি ফাইনেলি আমাৰ মডেল অংগনবাড়ী আহি গ'ল। মই অত্যন্ত সুখী, আৰু এই সুখৰ সময়ত আপোনালোকলৈ মোৰ এই চমু ভিডিঅ'টি আগবঢ়ালৈ। আপোনালোকে চাই কেনে পালে জনাব আৰু লাইক কমেণ্ট কৰিব দেই। অশেষ ধন্যবাদ। বাই বাই।